তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ 22 নং কিস্তিৰ টকা কেতিয়া লাভ কৰিব। তো ইয়াৰে ফাইনেল ডেট আহি গৈছে। তো আপোনালোকে 22 নং কিস্তি PM কিষাণ সন্মান নিধি আঁচনিখনৰ 22 নং কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব, তো আপোনালোকে আজিৰ এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আৰু 22 নং কিস্তিক লৈ এটা নতুন আপডেট আহি গৈছে, নতুন নিয়ম আহি গৈছে। 2026 চনৰ নতুন নিয়ম আহি গৈছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। তো কি নতুন নিয়ম আহিছে, বহুতে কিন্তু এইবাৰ 22 নং কিস্তিটো লাভ নকৰিব আৰু বহুতেৰে কিন্তু নাম কৰ্তন কৰা হ'ব। তো যিসকলে এইকেইটা কাম কৰা নাই বা এইকেইখন কাম কৰা নাই, তো সোনকালে আপোনালোকে কৰি ল'ব। যদি আপোনালোকে এইবোৰ কাম নকৰে, তো হয়তো আপোনাৰ 22 নং কিস্তি বা PM কিষাণ সন্মান নিধি আঁচনিখনৰ পৰা আপোনাৰ নাম কৰ্তন কৰি দিয়া হ'ব পাৰে। তো কি নতুন নিয়ম আহিছে আৰু কোনসকলৰ নাম কৰ্তন কৰা হ'ব আৰু কেতিয়া আপোনালোকে এই 22 নং কিস্তিৰ টকাটো লাভ কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ 22 নং কিস্তিৰ টকা কেতিয়া লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনসকলে 22 নং কিস্তিটো লাভ কৰিব, কোনসকলে 22 নং কিস্তিটো লাভ নকৰিব, কি নতুন নিয়ম আহিছে আপোনালোকে জানি লওক। চাগতে ওপৰত লিখা আছে আৰু কেতিয়া আপোনালোকে লাভ কৰিব PM কিষাণ সন্মান নিধি আঁচনিখনৰ 22 নং কিস্তি, তো আপোনালোকে জানি লওক। তো চাগতে ওপৰত লিখা আছে PM কিষাণ 22 এণ্ড ইনষ্টলমেণ্ট ডেট 2026, কেতিয়া আহিব PM কিষাণৰ 22 নং কিস্তি ইনষ্টলমেণ্ট, এই তাৰিখটো মন কৰক। ইয়াতে কোৱা হৈছে PM কিষাণ 22 নং কিস্তিৰ তাৰিখ 2026, PM কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ডেট। যদি আপুনিও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 22 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আপোনাৰ বাবে কিছু ভাল খবৰ। শেহতীয়া আপডেট অনুসৰি ফেব্ৰুৱাৰী মাহত PM কিষাণৰ 22 সংখ্যক কিস্তি আহি পোৱাৰ সম্ভাৱনা আছে। আৰু এইটো কিন্তু ফেব্ৰুৱাৰী মাহতে আপোনালোকে লাভ কৰিব, কাৰণ বছৰত 4টা কিস্তি দিয়া হয়, 3টা কিস্তি দিয়া হয়, বছৰি 6,000 টকা দিয়া হয়। তো ফেব্ৰুৱাৰী মাহত পাব, আগষ্ট মাহত পাব, এনেকুৱা বছৰত 3টা কিস্তি দিয়া হয়। তো আপোনালোকে ফেব্ৰুৱাৰী মাহতে আপোনালোকে লাভ কৰিব, কিন্তু তাৰিখটো ঘোষণা হোৱা নাই, মাহটোহে ঘোষণা হৈছে যে ফেব্ৰুৱাৰী মাহতে আপোনালোকে পাব, কিন্তু তাৰিখটো এতিয়ালৈকে অহা নাই। তো যেতিয়া তাৰিখটো আহিব মই আৰু এটা ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। আৰু যদি কিবা নতুন আপডেট আহে বা নতুন নিয়ম আহে, সেই বিষয়েও মই আপোনালোকক ভিডিঅ'ত জনাই দিম। তো তাৰপিছত চাগতে আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা, PM কিষাণ যোজনা কেন্দ্ৰীয় চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ যোগ্য কৃষকসকলক বছৰি 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি তেওঁলোকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ 3টা সমান কিস্তি 2,000কৈ ট্ৰেন্সফাৰ কৰা হয়। এই আঁচনিৰ উদ্দেশ্য হৈছে কৃষকৰ খেতিৰ প্ৰয়োজনীয়তা পূৰণ আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰা। তো আপোনালোকে নিশ্চয় গম পালে। তো এইবাৰ কিন্তু বহুতৰে নাম কৰ্তন কৰা হ'ব। তো কোনসকলৰ নাম কৰ্তন কৰা হ'ব, বহুত এনেকুৱা কেণ্ডিডেট আছে, বহুত এনেকুৱা মানুহ আছে যিসকল মানুহে ভুৱা নামেৰে, ভুৱা ডকুমেণ্টছেৰে, ভুৱা এড্ৰেছে কিন্তু PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰিছিলে আৰু টকাও কিন্তু পাইছিলে সেইসকলে। তো এতিয়া সেইটো ভেৰিফিকেশ্যন হৈ গৈছে, সেইসকলৰ নাম কৰ্তন কৰা হৈ গৈছে, কৰ্তন কৰিছে অলৰেডি, কাৰণ সেইসকল যোগ্যই নহয়। যিসকল যোগ্য হয় সেইসকলৰ নাম কৰ্তন নহয়, যিসকলৰ যোগ্য নহয়, যেনেকুৱা 4 চকা বা চৰকাৰী চাকৰি আছে, 4 চকা ঘৰত গাড়ী আছে, তো সেইসকলে কিন্তু লাভ নকৰিব। তো সেইসকলৰে কিন্তু নাম কৰ্তন কৰা হৈছে। তো যিসকল যোগ্য হয়, কৃষক হয় যিসকল, তো সেইসকলো পাবই, আপোনাক কোনো টেনশ্যন কৰিব নালাগে, আপোনাৰ নাম কৰ্তন নহয়। সেইসকলৰ নাম কৰ্তন হৈ গৈছে, কাৰণ ভেৰিফিকেশ্যন হৈ গৈছে। তো তাৰপিছত চাগতে কোৱা হৈছে PM কিষাণ 22তম কিস্তিৰ তাৰিখ 2026। PM কিষাণ যোজনাৰ অধীনত কিস্তি সাধাৰণতে প্ৰতি 4 মাহৰ মূৰে মূৰে মুকলি কৰা হয়। পূৰ্বৰ কিস্তিৰ ভিত্তিত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 22 সংখ্যক কিস্তি ফেব্ৰুৱাৰী মাহত আহি পোৱাৰ সম্ভাৱনা আছে। অৱশেষে চৰকাৰে এতিয়াও আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই। আনুষ্ঠানিক আপডেট পোৱাৰ লগে লগে এই কিস্তি DBDৰ জৰিয়তে কৃষকৰ একাউণ্টলৈ স্থানান্তৰণ কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে, যেতিয়াই ঘোষণা কৰা হ'ব তেতিয়া কিন্তু আপোনাৰ ট্ৰেন্সফাৰ কৰা হ'ব 2,000 কোটি টকা আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত। তো আপোনালোকে নিশ্চয় গম পালে। তো আৰু এটা কথা আপোনালোকক জনাই দিওঁ, যিসকলে EKYC যদি আপোনালোকে কৰা নাই, তো EKYCটো কিন্তু আপডেট কৰিব লাগিব। যিসকলে EKYC কৰা নাই, তো সেইসকলক EKYC কৰিব লাগিব। যদি EKYC যদি আপোনাৰ কিবা ভুল হৈ আছে, তো আপোনালোকে টকা লাভ নকৰিব। বহুতে কিন্তু লাভ কৰা নাই, বহুতে এতিয়ালৈকে বুজিও পোৱা নাই EKYC কি বস্তু হয়, কি কেনেকুৱা হয় EKYC, বহুতে কিন্তু নেজানে। এই আপোনাৰ যিসকলে প্ৰথমতে আবেদন কৰিছে এনেকেই আছে বা এনেকেই থৈ দিছে, একো কৰা নাই, তো সেইসকলে কিন্তু লাভ নকৰিব। আৰু যিসকল নতুনকৈ আবেদন কৰিছে, তো সেইসকলক কিছুমানক কৰিব নালাগে, কিছুমানক কৰিব লাগে। আপোনালোকে এবাৰ চেক কৰি চাব, আৰু নতুন লিষ্টখনো আপোনালোকে চেক কৰি চাব। কেনেকৈ চেক কৰিব মই আপোনালোকক জনাই দি আছোঁ, কেনেকৈ চাব।
তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে PM কিষাণৰ 22তম কিস্তি চাগে আপোনালোকে PM কিষাণৰ 22তম কিস্তি PM কিষাণ যোজনাৰ অধীনত প্ৰায় 4 মাহৰ মূৰে মূৰে কিস্তি মুকলি কৰা হয়। পূৰ্বৰ কিস্তিৰ সময়ৰ ওপৰত ভিত্তি কৰি ফেব্ৰুৱাৰী মাহত 22 সংখ্যক কিস্তি কৃষকৰ একাউণ্টলৈ হস্তান্তৰ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। যদিও চৰকাৰে এতিয়াও আনুষ্ঠানিক তাৰিখ প্ৰকাশ কৰা নাই, তথাপিও ইয়াৰ সন্দৰ্ভত তথ্য শীঘ্ৰে প্ৰকাশ পাব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে ফেব্ৰুৱাৰী মাহতে পাব, কিন্তু তাৰিখটো এতিয়ালৈকে চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাই ইয়াতে আপোনালোকে PM কিষাণ 22 নং ইনষ্টলমেণ্ট ষ্টেটাছ কেনেকৈ পৰীক্ষা কৰিব। তো আপোনাৰ 22 নং কিস্তিটো কেনেকৈ আপোনাৰ 22 নং কিস্তিটো আপোনালোকে পাবনে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব, ইয়াতে এক্সাম্পলটো দিয়া হৈছে। তো আপোনাৰ কিস্তিৰ অৱস্থা পৰীক্ষা কৰিবলৈ আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াতে কোৱা হৈছে, ইয়াতে চাওক অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে pmkishan.gov.in, চাব লাগিব। নাও ইয়ৰ ষ্টেটাছত আপোনাক ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ তাতে অপশ্যন আহিব, আপোনাৰ আধাৰ কাৰ্ড নম্বৰ বা মোবাইল নম্বৰ বা পঞ্জীয়ন নম্বৰ দি আপোনালোকে লগ ইন কৰিব লাগিব। আপুনি এবাৰ তথ্য জমা দিলে আপোনাৰ কিস্তি আৰু পেমেণ্টৰ সম্পৰ্কীয় সম্পূৰ্ণ তথ্য পৰ্দাত ওলাব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে এতিয়া কোৱা হৈছে PM কিষাণ, এতে PM কিষাণ 22 কিস্তি 2026 প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ PM কিষাণ 22 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি থকা কৃষকসকলে হয়তো কিছু সকাহ পাব। পূৰ্বৰ কিস্তিৰ ভিত্তিত অনুমান কৰা হৈছে যে 22 সংখ্যক কিস্তি ফেব্ৰুৱাৰী মাহত কৃষকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। অৱশেষে এই সন্দৰ্ভত শীঘ্ৰে অধিসূচনা হোৱাৰ সম্ভাৱনা আছে। তো আপোনালোকে নিশ্চয় গম পালে। তো ফেব্ৰুৱাৰী মাহতে আপোনালোকে লাভ কৰিব, বেছি দিন সময় নাই আৰু আপোনালোকে পাই যাব। যদি আপোনালোকে এইবোৰ কাম কৰা নাই তো সোনকালে আপোনালোকে এই KYC-টো কৰি ল'ব। আৰু যদি আপোনালোকে মেইন যিটো আপোনাৰ কথা হ'ল এইটো আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই তো সোনকালে আপোনালোকে কৰি ল'ব। যিসকল PM কিষাণ সন্মান নিধি আঁচনিখনৰ টকা লাভ কৰি আছে, ধন লাভ কৰি আছে, সেইসকলক কিন্তু বাধ্যতামূলক সেইসকলক কৰিবই লাগিব। যদি নকৰে তো আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ একো সুবিধা আপোনালোকে লাভ নকৰিব। তো আপোনালোকে যদি কৰা নাই তো সোনকালে আপোনালোকে CSC চেণ্টাৰত বা আপোনালোকে যিকোনো কেবত গৈ আপোনালোকে অনলাইন দোকানত গৈ আপোনালোকে কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক যিটো নতুন লিষ্ট আহিছে সেই লিষ্টখন আপোনালোকক দেখুৱাই আছো, কেনেকৈ চেক কৰিব সেই প্ৰচেছটো মই আপোনালোকক অফিচিয়েলি ৱেবছাইটত গৈ মই আপোনালোকক দেখুৱাই আছো। তো নতুন লিষ্টখন চাব লগা হ'লে আপোনাক PM কিষাণ সন্মান নিধি আঁচনিখনৰ অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। তো আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে চাওক, ইয়াতে 21 নং কিস্তি যিটো আছে এইটো আপোনালোকে কেতিয়া লাভ কৰিছে, ইয়াতে আপোনাক দিয়া হৈছে নৱেম্বৰ মাহত লাভ কৰিছে। তো সেই হিচাপে আপোনালোকে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, তো আপোনালোকে ফেব্ৰুৱাৰীত আপোনালোকে পাই যাব। কাৰণ 3 মাহৰ পিছতে কিন্তু আপোনাক দিয়া হয়, 3টা কিস্তিত দিয়া হয়। তো 4 মাহত আপোনাক দিয়া হ'ব। তো ফেব্ৰুৱাৰী মাহতে আপোনালোকে পাব, কিন্তু তাৰিখটো এতিয়ালৈকে ঘোষণা হোৱা নাই। আৰু যেতিয়া তাৰিখটো ঘোষণা হ'ব ইয়াতে কিন্তু আপোনাৰ শ্ব' হ'ব। তেনেকুৱা ইয়াতে 21 ইনষ্টলমেণ্ট যিটো 21 নং কিস্তিটো ইয়াতে শ্ব' হৈ আছে। ঠিক তেনেকুৱাকৈ যেতিয়া আপডেট আহিব, যেতিয়া তাৰিখটো ঘোষণা হ'ব তেতিয়া কিন্তু ইয়াতে আপোনাক শ্ব' হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াতে কিন্তু স্পষ্ট জনাই দিয়া হৈছে KYC-টো কিন্তু মেণ্ডেটৰী আপোনাক কৰিবই লাগিব। যদি আপোনালোকে নকৰে তো আপোনাৰ কিস্তি টকা আপোনালোকে লাভ নকৰিব। তো KYC-টো কিন্তু যদি আপোনালোকে নিজে কৰিব বিচাৰে তো আপোনালোকে নিজেও আপোনালোকে কৰিব পাৰিব। ইয়াতে অপশ্যনে দিয়া হৈছে, চাওক ইয়াতে আপোনালোকে KYC বুলি। আপোনালোকে যদি CSC চেণ্টাৰত যদি নাযায়, আপোনালোকে যদি নিজেই কৰিব বিচাৰে আপোনাৰ মোবাইলতে, তো আপোনালোকে KYC-ত আপোনালোকে ক্লিক কৰি আপোনালোকে KYC-টো কমপ্লিট কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এটা কথা জনাই দিওঁ, যিসকল যোগ্য PM কিষাণ সন্মান নিধি আঁচনিখনত যোগ্য হয়, যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো আবেদন চলি আছে। তো আপোনালোকে এই ৱেবছাইটত আহি আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো আছে ইয়াতে ক্লিক কৰি আপোনালোকে আবেদনো কৰিব পাৰিব। তো যিসকলে যোগ্য হিতাধিকাৰী হয়, যিসকল যোগ্য PM কিষাণ হয়, তো সেইসকলে যদি এতিয়ালৈকে আবেদন কৰা নাই তো আপোনালোকে সোনকালে আবেদন কৰি ল'ব। আবেদন চলি আছে। তো এতিয়া আপোনালোকে লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব। তো লিষ্টখন চেক কৰিব লগা হ'লে তলত আপোনালোকে চাওক ইয়াতে স্ক্ৰল ডাউন কৰিব। তো ইয়াতে আপোনালোকে এটা অপশ্যন দিয়া আছে বেনিফিচিয়াৰী লিষ্ট, ইয়াতে নিউ বুলি লিখা আছে চাওক। তো বেনিফিচিয়াৰী লিষ্ট, তো ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে লিষ্টটো আপোনালোকে চাব পাৰিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব। তো প্ৰথমতে আপোনাক দিব লাগিব ষ্টেট। আসামটো ইয়াতে চিলেক্ট কৰি ল'ব, তাৰপিছত নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, তাৰপিছত চাব ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, ইয়াৰ পিছত আপোনাৰ ব্লকটো চিলেক্ট কৰিব, তাৰপিছত আপোনালোকে আপোনাৰ ভিলেজ, আপোনাৰ গাঁওখনৰ নাম ইয়াতে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো মই এইটো ফিল কৰি মই আপোনালোকক নেক্সট ষ্টেপটো মই আপোনাক দেখুৱাই আছোঁ। যেতিয়া আপোনালোকে ডিটেইলছটো ফিল কৰাৰ পিছত গেট ৰিপৰ্টত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব। ইয়াতে আপোনাৰ চিৰিয়েল নম্বৰটো চাব পাৰিব, ইয়াৰ পিছত আপোনাৰ নামটো চাব পাৰিব, ইয়াৰ পিছত আপোনাৰ জেণ্ডাৰটো ইয়াতে আপোনালোকে চাব পাৰিব। তো আপোনালোকে এই লিষ্টখনত আপোনাৰ নাম আছেনে নাই আপোনালোকে ভালকৈ প্ৰথমতে চাই ল'ব। ইয়াতে আপোনালোকে চাব পাৰিছে। তো এনেকৈ আপোনালোকে নতুন লিষ্টখন আপোনালোকে চেক কৰিব। তো যদি আপোনালোকে
এই লিষ্টখনৰ নাম আছে আপোনালোকৰ, তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। যিসকল এই লিষ্টখনৰ নাম নাই তো সেইসকলে কিন্তু লাভ নকৰিব PM কিষাণ সন্মান নিধি আঁচনিখনৰ টকা 22 নং কিস্তি বা আপোনালোকে এটা কিস্তিও আপোনালোকে আৰু লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে চেক কৰি ল'ব। যদি আপোনালোকে চেক কৰিব বিচাৰে তো আপোনালোকে এনেকৈ চেক কৰিব। আৰু যদি আপোনালোকে KYC যদি আপোনালোকে কৰা নাই, যদি আপোনাৰ কিবা ভুল হৈ আছে তো ষ্টেটাছত ক্লিক কৰি আপোনালোকে প্ৰথমতে চাই ল'ব যে আপোনাৰ KYCটো কমপ্লিট হৈ আছে নে নাই। তো প্ৰথমতে চাই ইয়াতে নাও ইয়ৰ ষ্টেটাছ বুলি এটা অপশ্যন দিয়া আছে, ইয়াতে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচাটো ফিল কৰি গেট OTP ক্লিক কৰি আপোনালোকে ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব। যদি আপোনাৰ তিনিটা তাতে আপোনাৰ বক্স দিয়া থাকিব, তিনিটা যদি আপোনাৰ গ্ৰীণ টিক হৈ আছে তো আপোনাক একো টেনশ্যন কৰিব নালাগে। যদি আপোনাৰ পুৰণ চিন হৈ আছে তো আপোনাক কিন্তু KYCটো কমপ্লিট হোৱা নাই, সেইটো আপোনালোকে ভালকৈ আৰু এবাৰ কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এটা কথা, যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ ভুলি গৈছে তো তেনেক্ষেত্ৰত চাই আপোনালোকে ওপৰত এটা লিখা আছে নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তো ইয়াতে ক্লিক কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো আপোনালোকে কৰি ল'ব। যদি KYC কমপ্লিট কৰা নাই তো আপোনালোকে কৰি ল'ব। তো ফেব্ৰুৱাৰী মাহতে আপোনালোকে লাভ কৰিব। তো ফেব্ৰুৱাৰী মাহৰ আগতে আপোনালোকে এইবোৰ কাম আপোনালোকে কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি কিবা নতুন আপডেট আহে, এই ফেব্ৰুৱাৰী মাহ অহালৈকে যদি কিবা আৰু নতুন আপডেট আহে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। আৰু কেতিয়া আপোনালোকে লাভ কৰিব তাৰিখটো যেতিয়া আহিব তো মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ 22 নং কিস্তিটো কেতিয়া লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।